কত মৃত্যু হৈছিল মোগল সম্ৰাট আকবৰৰ কোনে আৱিষ্কাৰ কৰিছিল চিলাই মেচিন বাল্য বিবাহ আৰু সতীদাহ প্ৰথাৰ বিপক্ষে মাতমতা ৰাজমোহন ৰায় কোন আছিল নমস্কাৰ মই জয়ন্ত কুমাৰ ডেকা আপোনালোকে চাই আছে সত্য আজি 27 অক্টোবৰ ইতিহাসত 27 অক্টোবৰ কি বিশেষ ঘটনা ঘটিছিল কিয় প্ৰসিদ্ধ 27 অক্টোবৰ 27 অক্টোবৰৰ কেইটামান বিশেষ ঘটনালৈ আজি আহিছো আপোনালোকৰ মাজেৰে 1605 চনৰ আজিৰ দিনটোতেই দিল্লীৰ ফতেহপুৰ সিক্ৰীত আকবৰৰ মৃত্যু হৈছিল জালালুদ্দিন মোহাম্মদ আকবৰে 1556 চনৰ পৰা 1605 চনলৈ মোগল সাম্ৰাজ্যৰ সম্ৰাট আছিল তেওঁৰ পিতৃৰ নাম আছিল হুমায়ুন আকবৰৰ ৰাজসভাত ৰাজা বীৰবল তানসেন আবুল ফজল ৰাজা মানসিং আদিকে ধৰি নৱৰত্নই বিশেষ স্থান লাভ কৰিছে 1811 চনৰ আজিৰ এই দিনটোত চিলাই মেচিনৰ আৱিষ্কাৰক আইজেক মেৰিট সিংগাৰৰ জন্ম হৈছিল তেওঁ আমেৰিকাৰ বাসিন্দা আছিল তেওঁ আছিল এগৰাকী অভিনেতা আৰু ব্যৱসায়ী চিলাই মেচিনৰ এই আৱিষ্কাৰে চিলাই কৰাৰ ক্ষেত্ৰত এক যুগান্তকাৰী ভূমিকা পালন কৰিছিল 1821 চনৰ আজিৰ দিনটোতেই মেক্সিকোৱে স্পেনিছ সাম্ৰাজ্যৰ পৰা স্বাধীনতা লাভ কৰিছিল 1833 চনৰ আজিৰ এই দিনটোতেই সমাজ সংস্কাৰত ৰাজা ৰামমোহন ৰায়ৰ মৃত্যু হৈছিল ব্ৰহ্ম সমাজ আন্দোলনৰ জৰিয়তে তেওঁ বহুতো কুসংস্কাৰৰ বিৰুদ্ধে মাত মাতিছিল বাল্য বিবাহ আৰু সতীদাহ প্ৰথাৰ বিৰুদ্ধে তেওঁ কৰিছিল সংগ্ৰাম মোগল সম্ৰাট আকবৰে তেওঁক প্ৰদান কৰিছিল ৰাজা উপাধি ৰাজনীতি শিক্ষা আৰু ধৰ্মৰ বিষয়ে তেওঁ আগবঢ়াইছিল গঠনমূলক ব্যাখ্যা 1920 চনৰ আজিৰ দিনটোতেই ভাৰতৰ দশম ৰাষ্ট্ৰপতি KR নাৰায়ণৰ জন্ম হৈছিল তেওঁ আছিল প্ৰথম দলিত ৰাষ্ট্ৰপতি হোৱাৰ আগে বিভিন্ন দেশত তেওঁ ৰাষ্ট্ৰদূত হিচাপে কৰ্মৰত আছিল ৰাজীৱ গান্ধী কেবিনেটত তেওঁ আছিল ৰাজ্যমন্ত্ৰী 1992 চনত তেওঁ ভাৰতৰ উপৰাষ্ট্ৰপতি আৰু 1997 চনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈছিল 1987 চনৰ আজিৰ এই দিনটোতে ক্ৰিকেটাৰ বিজয় মাৰ্চেণ্টৰ মৃত্যু হৈছিল তেওঁৰ সম্পূৰ্ণ নাম আছিল বিজয় সিং মাধৱজী মাৰ্চেণ্ট পোনপ্ৰথমতে তেওঁ মুম্বাইৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত স্থান লাভ কৰিছিল 1929 আৰু 1951ৰ ভিতৰত ভাৰতৰ হৈ 10খন টেষ্টত অংশগ্ৰহণ কৰিছিল বিজয় মাৰ্চেণ্টে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দুবাৰ ইংলেণ্ড ভ্ৰমণ কৰিছিল আৰু সংগ্ৰহ কৰিছিল 800 ৰান এয়া আছিল 27 অক্টোবৰৰ কাহিনী আজিৰ দিনটো আপোনাৰ বাবে সুন্দৰ হওক তাৰে কামনা কৰিছোঁ আৰু আপুনি যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ